নমস্কাৰ দৰ্শকবৃন্দ, মই আহিছোঁ মা দুৰ্গাৰ আশীৰ্বাদ লৈ আপোনালোকৰ ৰাশিফল ক'বলৈ। সেয়েহে আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। দৰ্শকবৃন্দ, সত্য হ'ব, প্ৰিয় হ'ব, এনে বাক্য দুৰ্লভ। সেইদৰে পণ্ডিত পুত্ৰ, অনুৰূপ পত্নী আৰু প্ৰিয় আত্মীয়জনো দুৰ্লভ। সেয়েহে ৰজা বা উচ্চ অধিকাৰী যাৰ অনুকূলত থাকে, অৰ্থাৎ যাৰ প্ৰতি কৃপা দৃষ্টি ৰাখে, আনহাতে প্ৰতিবেশী যাৰ সৎ প্ৰকৃতিৰ, অৰ্থাৎ দুখৰ সময়ত সহায়কাৰী হয়, তদুপৰি সুস্বাস্থ্য থাকে আৰু কোনো ধৰণৰ কঠিন ৰোগ ব্যাধিও নহয়, লগতে পুত্ৰও যাৰ আজ্ঞাকাৰী হয়, অৰ্থাৎ পিতৃৰ আদেশ অনুসৰি কাৰ্য কৰে আৰু পিতৃ মাতৃক পালন পোষণ কৰে, কন্যা সন্তানো যাৰ সৎ চৰিত্ৰা হয় আৰু পিতৃ মাতৃক পালন পোষণ কৰে, তদুপৰি জীৱনত সৎ ভাতৃ আৰু সুপত্নী লাভ হয়। প্ৰিয় দৰ্শক, ইহ জগতত সেইজনেই আটাইতকৈ সৌভাগ্যৱান হয়। যিয়ে নহওক, আজি ৰাশিফললৈ আহিছোঁ। প্ৰথমতে কওঁ, আজি 1947 শকাব্দৰ জেঠ মাহৰ 22 দিন, ইংৰাজী 6 জুন, শুক্ৰবাৰ, তিথি শুক্লা একাদশী, সূৰ্য উদয় 4:35:26, সূৰ্য অস্ত 6:07:17, জন্ম কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাগণ মহিষৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। প্ৰথমতে মেষ ৰাশিৰ কথালৈ আহিছোঁ। ব্যৱসায় বা আৰ্থিক দিশত ক্ৰমোন্নতি হৈ থাকিব। প্ৰেমত নতুনত্বৰ লগতে দূৰণিৰ যাত্ৰা লাভ হ'ব। অভিনেতা অভিনেত্ৰীৰো ভাল দিন। বেঙুনীয়া ৰং শুভ সংখ্যা, হাতত প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি সিদ্ধান্তবোৰত বিঘ্ন উৎপন্ন হ'ব। তদুপৰি সন্তানৰ চিন্তা হ'ব পাৰে। আপুনি সকলোখিনি শুভ ফল পাবৰ বাবে এটা কাম কৰিব। আপুনি বগা বস্তু শিৱ মন্দিৰত দান কৰিব। বগা বস্তু বা আপুনি অকণমান দক্ষিণা লগত দিব। এইখিনি আপুনি শিৱ মন্দিৰত দান কৰিলে আপোনাৰ সকলো বাধা নাইকিয়া হ'ব। আৰু বগা ৰং লগতে শুভ সংখ্যা হাতৰ প্ৰয়োগ কৰিব। দিনটোত শুভ ফল নিশ্চিত লাভ কৰিব। এইবাৰ মিথুন ৰাশি সামাজিক যোগাযোগে সুখী কৰিব। বৃদ্ধ আৰু বয়স্ক লোকৰ সৈতে মিলিত হ'লে ভাল ফল লাভ কৰিব। সাহসৱতীৰ দিশতো সফলতা লাভ কৰিব। সন্তানৰ সাফল্য পাব। বগা ৰং আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি মাতৃৰ চূড়ান্ত আশীৰ্বাদ লাভ কৰিব। আৰ্থিক লেনদেন বিবেচনাৰে সিদ্ধান্ত ল'ব। আত্মীয়ৰ সৈতে সময় ভালেৰে পাৰ হ'ব। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি আপোনাৰ প্ৰতিবেশীৰ লগত জনপ্ৰিয়তা বাঢ়িব। সমাজত জনপ্ৰিয়তা বাঢ়িব। সন্তানৰ সাফল্য লাভ হ'ব। স্বাস্থ্য ভালে থাকিব। লগতে মানসিকতা আপোনাৰ যি অস্থিৰ আছিলে সেয়া দৃঢ়তাত পৰিণত হ'ব। ব্যৱসায়ত মধ্যমীয়া দিন। আজি শুভ ৰং কফি, শুভ সংখ্যা 5 হ'ব। এইবাৰ কন্যা ৰাশি সামাজিক অনুষ্ঠান যোগদান কৰিব। লগতে বিপৰীত লিংগৰ ওপৰত বিশেষ আকৰ্ষণ অনুভৱ কৰিব। ভ্ৰমণত অপচয় আৰু বিফলতা থাকিব পাৰে। উচ্চ শিক্ষাত সুখবৰ প্ৰাপ্তি। শুভ ৰং বগা আৰু শুভ সংখ্যা 2। তুলা ৰাশি বন্ধু বা আত্মীয়ক ভৰসা কৰা উচিত নহ'ব। দিনটোত নেতা আৰু জননেতাৰ ওপৰত প্ৰভুত্ব কৰা লোকৰ সাফল্য অনিবাৰ্য। লগতে সংগীত শিল্পী তথা হস্তশিল্পীৰ বাবে শুভ দিন। শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 6 হ'ব। বৃশ্চিক ৰাশি শিল্পকলা আৰু ৰাজনীতিৰ কৰ্মীৰ শুভ, মাত্ৰ স্বাস্থ্যৰ যত্ন ল'ব। আগন্তুক দিনবোৰ ইতিবাচক কৰিবলৈ পৰিয়ালৰ সৈতে সহানুভূতি বৃদ্ধি কৰিব। প্ৰেমতো সতৰ্ক হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনু ৰাশি গ্ৰহ সমন্বয়ৰ অনুকূলতাই ব্যক্তিত্ব বৃদ্ধি কৰিব। লগতে ঘৰলৈ আত্মীয় বা বন্ধুৰ আগমন হ'ব পাৰে। আৰ্থিক বিনিয়োগত লাভৰ সম্ভাৱনা প্ৰবল। বিদ্যাৰ্থীয়ে গুৰুজনৰ আদেশ মানি চলিব। শুভ ৰং কফি, শুভ সংখ্যা 3। এইবাৰ মকৰ ৰাশি অৰ্থব্যয়ৰ সম্ভাৱনাৰ লগতে কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। কৰ্মস্থানত শুভ ফল পাবলৈ প্ৰতিদিন পুৱা আপুনি গুৰুমন্ত্ৰ জপ কৰিব। আপুনি গুৰুমন্ত্ৰ ওম ব্ৰিং বৃহস্পতিয়ে নমঃ, ওম ব্ৰিং বৃহস্পতিয়ে নমঃ এই মন্ত্ৰ জপ কৰিব। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 হ'ব।
এইবাৰ কুম্ভ ৰাশি ব্যৱসায়মূলক কামৰ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে। টকা পইচাৰ লেনদেন সতৰ্কতাৰে কৰিব। দিনটোত উচ্চ বিদ্যাত শুভ ফল পাবলৈ আজি হ্ৰিং মন্ত্ৰৰ জপ কৰিব আৰু শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ শেষ ৰাশি মীন ৰাশিৰ কথা কওঁ। কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা আৰু সুনাম পাব। আৰ্থিকত সুশৃংখলতা আৰু পৰিকল্পিতভাৱে কৰা কামে সাফল্য দিব। ৰাজনীতিৰ লোক বা কোনোবা অসৎ বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, সেয়েহে সতৰ্ক থাকিব। আজিৰ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। আজিৰ ৰাশিফল ইমানেই আছিলে। যদি কোনোবাই মোক লগ কৰিব বিচাৰে, আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে বা আপুনি এয়াও কৰিব পাৰে। আজিকালি যিহেতু বৰষুণৰ বতৰ, মানুহ চলিব পৰা অৱস্থাত নাই, গুৱাহাটীতো বহুত পানী হৈছে, চাৰিওফালে পানী, গতিকে এই বাৰিষা বতৰত আপোনালোকে মোক অনলাইন চাব পাৰে। অনলাইনত আপোনালোকে নিজৰ জন্ম তাৰিখ, জন্ম সময়, জন্মস্থান আৰু নাম লিখি পঠিয়ালে আপুনি হোৱাটছআপত পঠিয়াব, মই নম্বৰকেইটাত কৈ দিম। পঠিয়াব আপুনি যিখিনি আপুনি বিচাৰিছে সকলো আমি হয়তো ভিডিঅ' কল কৰি বা আপুনি অডিঅ' কলতো গোটেইখিনি জানিব পাৰিব। আপোনাৰ ইচ্ছা অনুসৰি গোটেইখিনি জানিবলৈ সক্ষম হ'ব। সেয়েহে মই এইখিনি আপোনালোকক জনালোঁ। নম্বৰটো কৈছোঁ 9864132108। আন এটা নম্বৰ হৈছে 9864295755। ধন্যবাদ।